নমস্কাৰ। অপৰাজিত বাইৰহনীয়া নৃত্যগোষ্ঠীৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ দ্বাৰা আপোনালোকৰ মঞ্চ তথা মুকলি বিহুখন শুৱনি কৰাৰ মানসেৰে এইবাৰ ৰঙালীত আকৌ আমি সাজু হৈছোঁ। এইবাৰ আমাৰ তৃতীয় বৰ্ষ। যোৱা দুটা বৰ্ষত যিদৰে এই ৰাইজে আমাক মৰম চেনেহ দি আগুৱাই যোৱাত সহায় কৰিছে, আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি এইবাৰ তৃতীয় বৰ্ষত আমি পুনৰবাৰ সাজু হৈছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যৰ দ্বাৰা আমাৰ এই অনুষ্ঠানটো আমি পৰিৱেশন কৰিম। আশা কৰোঁ আপোনালোকে এইবাৰো আমাক আগৰ দৰেই মৰম চেনেহ তথা উৎসাহ জনাব আৰু অসমৰ বিভিন্ন প্ৰান্তত আমাক এই অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ আমাক সুযোগ দিব। লগতে এইবাৰ জুবিন দা যিহেতু নাই, জুবিন দা আমাৰ মাজৰ পৰা যিহেতু বিদায় মাগি গৈছে, গতিকে আমাৰ এইবাৰ বিহু তেনেই সেমেকা। তথাপিও আমি যিমান পাৰোঁ আমি চেষ্টা চলাইছোঁ এই শিল্পীখিনিৰ স্বাৰ্থত, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্ন দলত এনেকৈ তেওঁলোকৰ প্ৰতিভা এটা বিকাশ কৰাৰ স্বাৰ্থত এই অনুষ্ঠান পৰিৱেশন কৰি আহে। বিশেষকৈ ৰঙালী বিহুটো আমাৰ অসমীয়াৰ বাবে এটা আৱেগ। গতিকে আমিও সেই আৱেগটো আমিও আৱেগৰ প্ৰতি ৰক্ষা কৰি আমিও এটা চেষ্টা চলাইছোঁ এই সংস্কৃতিটো ৰক্ষা কৰাৰ স্বাৰ্থত। আপোনালোকে আমাক আগৰ দৰে মৰম চেনেহ দিব বুলি আমি আশাবাদী। আৰু এই অনুষ্ঠানটো অসমৰ বিভিন্ন প্ৰান্তত আমি গৈ কিনে আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। আৰু যোৱা দুটা বৰ্ষত নামনি অসমৰ বিভিন্ন ঠাইত আমি অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ যিদৰে মৰম চেনেহ তথা গঠনমূলক দিহা পৰামৰ্শ আমি পাবলৈ সক্ষম হৈছোঁ। আমি আশা কৰোঁ এইবাৰো আমি তেনেকৈ পাম। লগতে আপোনালোকৰ যদি মঞ্চ তথা মুকলি বিহুখনত ভাল এটা অনুষ্ঠান, ধৰক জাতি জনগোষ্ঠীয় লোকনৃত্যৰ দ্বাৰা এটা সুন্দৰ অনুষ্ঠান বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হ'ল 6900634195। আমাৰ মুখ্য কাৰ্যালয় সৰ্থেবাৰী, সমীপৱৰ্তী ঠাই লচিমা গাঁও। আশা কৰোঁ আমাক আগৰ দৰে মৰম চেনেহ দি এইবাৰো আমাক নিমন্ত্ৰণ জনাব। ধন্যবাদ।